বৰ্তমান কলাকৃষ্টি বুলিবলৈ একো নাই। আধ্যাত্মিক তত্ত্বৰ বিষয়ে আমি সৰুকালতে যি শিকিছিলোঁ, সেই আধ্যাত্মিক তত্ত্ব পাহৰি গৈছে আধ্যাত্মিক তত্ত্ব। গতিকে ইয়াত শ্ৰীকৃষ্ণই আজি প্ৰায় ৫,০০০ বছৰ আগতে যি ৰাসলীলা কৰিছিল গোপীসকলক লৈ, ইয়াৰ লগত সম্পৰ্ক আছে। আপোনালোকে জানে, কোনোবাই সেইটো এনেকুৱা এটা পৰিস্থিতি, এই যে বাঁহীটো হ'ল কি চিৰ যুগমান, অনাদি অনন্ত কালৰ পৰা এই বাঁহী বজি আছে আৰু শেষলৈকে বজিয়ে থাকিব। এই বাঁহী সদায় অনন্ত কাললৈ বৰ্তি থাকিব। গতিকে আমাৰ গুৰুজনাই শংকৰদেৱে মাধৱদেৱে আমাক যিখিনি বস্তু দি থৈ গ'ল, আমি নিশ্চয় নিশ্চয়, কিন্তু দুখ লাগে উঠি অহা যিটো যুৱচামীয়ে হওক বা আমাৰ ল'ৰা ছোৱালীয়ে হওক, তেওঁলোকে আমি যেনেধৰণৰ দেউতাহঁতৰ পিছত দেউতাহঁত নামঘৰলৈ যোৱাৰ লগে লগে আমিও দৌৰিছিলোঁ নামঘৰলৈ। গতিকে আজি সেই পৰিৱেশটো নাইকিয়া হৈ গৈছে। গতিকে সেই পৰিৱেশটো যাতে আমি ঘূৰাই আনিব পাৰোঁ, তাৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা হৈছে। এইটো এটা সাংস্কৃতিক কেন্দ্ৰ আমি প্ৰতিষ্ঠা কৰিছোঁ। এই কেন্দ্ৰৰ জৰিয়তে নিশ্চয় আমাৰ কণ ল'ৰা ছোৱালীসকলো এই আধ্যাত্মিক তত্ত্বৰ বিষয়ে, এই ৰাসৰ বিষয়ে আমি তেওঁলোকক শিক্ষা নিশ্চয় দিব পাৰিম। আমাৰ যিখিনি তত্ত্ব গুৰুগাম্ভীৰ্য আছে অসমীয়া জাতিৰ, এই কৃষ্টি কলা সংস্কৃতি আমি ধৰি ৰাখিব নিশ্চয় পাৰিম। সকলোৱে যদি অৰিহণা যোগায় তেতিয়াহ'লে আমি আগবাঢ়ি যাব পাৰিম। আজি এই শুভক্ষণত আপোনালোক সকলোলৈকে মই শ্ৰীচৰণত সেৱা কৰিছোঁ। আপোনালোকক মোৰ শুভেচ্ছা থাকিল। আপোনালোক সকলোৰে যাতে সকলো যাতে আপোনালোকে সুখেৰে সকলোকে থাকে, তাৰ কাৰণে মই ওচৰত প্ৰাৰ্থনা কৰি মোৰ চৰম বক্তব্য মই ইমানটা কামনা কৰিছোঁ। ধন্যবাদ।